বন মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, এইটো শুদ্ধ। কিন্তু আমি সেই নিয়মটো পালন কৰাত ক'ৰবাত নহয় ক'ৰবাত যেন ব্যৰ্থ হৈছোঁ। যদি ব্যৰ্থ নহ'লোহেঁতেন তেতিয়াহ'লে আমাৰ সমাজৰ মাজত ইমান খামখিয়ালি নাথাকিলহেঁতেন। কিয় আহিল তাৰ মূল কাৰণটো হয়তো কৃষ্ণ নামে আমাক যেনেধৰণে ক্ৰিয়া কৰিব লাগে সেই ক্ৰিয়া কৰাটো হয়তো শাস্ত্ৰৰ পৰা অকণমান হ'লেও বিচ্ছিন্ন হৈ গৈছে। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। প্ৰকৃততে পূজা কৰা, নমস্কাৰ কৰা, ধ্যান কৰা এই ব্যৱস্থাটো এটি জীৱতত্বৰ বাবে অতিকৈ কঠিন। কিন্তু হৰি গুণ নাম ধৰ্ম মহা সুখকৰ। কৃষ্ণ নাম যেন তেন মতে ল'ব পাৰি। মাধৱ গুৰুজনে নামঘোষাত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈয়া কেৱল হৰি নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি। খুব সুন্দৰভাৱে প্ৰকাশ ঘটাইছে যে কৃষ্ণ বুলি ক'বৰ বাবে, কৃষ্ণ বুলি কীৰ্তন কৰিবৰ বাবে, কৃষ্ণ বুলি শুনিবৰ বাবে তুমি নামঘৰলৈ গৈ কৃষ্ণ বুলি ক'লেহে তোমাৰ ভক্তি হ'ব। বিচনাত শয়ন কৰিবলৈ লওঁতে তুমি কৃষ্ণ বুলি ক'লে তোমাৰ ভক্তি নহ'ব। এনেকুৱা স্থান কাল পাত্ৰ গুৰুজনে আছে বুলি নাই কোৱা। মাত্ৰ সিদ্ধান্ত দিছে তুমি কৃষ্ণ বুলি আশ্ৰয় কৰা। কৃষ্ণ নামটো দূৰৰ পৰা ৰিণি ৰিণি আজি আমাৰ বক্সত হৰণত যিমান দূৰলৈকে কৃষ্ণ নাম গৈছে। কোনোবা এজনে চাৰিআলি বা তিনিআলি দোকানখনত বহি ইয়াৰ কথাবিলাক কৃষ্ণ নাম শুনি আছে। তেওঁ যদি সেই শুনা সময়খিনিতেই এই সংসাৰৰ পৰা যাব পাৰে, দোকানখনত বহি আছে কোনো কথা নাই, তেওঁ যদি এই সংসাৰৰ পৰা কৃষ্ণ নামটো শুনি ভাবোঁতেই যদি যাবগৈ পাৰে, তেতিয়াহ'লে তেওঁৰ মহিমাৰ কথা ভাগৱতেও কৈ কৈ শেষ কৰিব পৰা নাই। তেওঁ ইমান পুণ্যৰ গৰাকী হয়, ইমান সৌভাগ্যৱন্ত শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু বিপৰীতে যিবিলাক নিয়ম আমি পালন কৰিবলৈ প্ৰায় চেষ্টা কৰা দেখা যায়, পূজা নমস্কাৰ ধ্যান এই সকলোখিনি যথেষ্ট কষ্টকৰ বুলি কৈছে। কিন্তু হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। যদিও গুৰুজনাই ক'লে হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, তৎসত্ত্বেও গুৰুজনাই পাছৰ জোকা ঘোষাতে সেই কিটিপটো ৰাখি দিলে যে হৰিত শৰণ লৈয়া কেৱল হৰি নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি। কৃষ্ণ বুলি কৈছোঁ কিন্তু কৃষ্ণদেৱৰ শৰণ লোৱা নাই, তেতিয়াহ'লে নহ'ব। কৃষ্ণদেৱৰ শৰণ ল'লোঁ, কৃষ্ণ নাম ল'লোঁ, কিন্তু অন্য দেৱৰ উপাসনাৰ স্থানত নহ'ব। হৰিত শৰণ লৈ কেৱল হৰিনাম আশ্ৰয় কৰিলেহে জীৱৰ মংগল হ'ব। গতিকে স্থান কাল দেশ পাত্ৰ ইয়াৰ ব্যৱস্থাটো বুজিবৰ বাবে গুৰুজনাই সেই জোকা ঘোষাতেই খুব সুন্দৰভাৱে চাবি আৰু তলা দুইটাৰ ব্যৱস্থা আমাক কৰি থৈ গৈছে। মাত্ৰ আমি অন্তৰাত্মাত বিষয় ব্যৱস্থাটো বুজিবৰ বাবে চেষ্টা কৰিব লাগে। তাৰ পাছত সিদ্ধান্ত দিছে যে ঈশ্বৰৰ নামটো আশ্ৰয় কৰিবৰ বাবে বোলে 5 বছৰত নহ'ব দেই বাৰু, 20 বছৰত শৰণ ল'ব নোৱাৰিবা, বোলে 30 বছৰতহে পাৰিবা। এনেকুৱা কিছু কিছু নীতি নিয়ম আমাৰ প্ৰায় সমাজত থাকে যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগিত 12 বছৰ বয়সৰ পৰা শৰণৰ এটি ব্যৱস্থা, শৰণ গ্ৰহণ কৰিব পৰা এটি সুন্দৰ ব্যৱস্থা সংবিধানত লিপিবদ্ধ হৈ আছে। কিন্তু ভাগৱতেতো 5 বছৰৰ পৰাই শৰণৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। কাৰণ পঞ্চ বয়সতে প্ৰহ্লাদে মাতৃৰ গৰ্ভত ৰাম নাম আশ্ৰয় কৰিব পাৰিছে। মাতৃৰ গৰ্ভতে ৰাম নাম আশ্ৰয় কৰি অহাৰ বাবে এই সংসাৰত 5 বছৰ বয়সতে পদ্মমুখহন্তে কৃষ্ণ বুলি আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হ'ব পাৰিলে। গতিকে 5 বছৰত যিধৰণে প্ৰহ্লাদে ধ্ৰুৱই দেৱঋষি নাৰদ সৎসংগৰ কৃপা লাভ কৰি কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হ'ল, তাৰ বাবে সৎসংগ আৰু মাতৃৰ পুণ্য। গতিকে আমিও প্ৰত্যেকজনাই পৰিয়ালটোত এগৰাকী মাতৃ হ'বলৈ ওলোৱা বোৱাৰী সেই সময়খিনিত অন্ততঃ শহুৰ দেউতা শাহুৱাই সহিতে গাঁওখন প্ৰাথমিকৰ প্ৰত্যেকজন বাপ আয়ে যদি সন্তান্তি ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কোৱা সেই পৰিৱেশটো আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। যদি তাকে নকৰোঁ তেতিয়াহ'লে আমি পিতৃ বা মাতৃৰ নামটো কৈ সন্তানটোৰ অপৰাধ কৰ্মৰ বাবে পিতৃ মাতৃক দুখী আমি কোনো লাভ নাই। কাৰণ অমংগলটো
কেৱল পিতৃ মাতৃয়ে নহয়, গাঁওখনৰো হ'ব। যদি ৰাতি 11 বজাত 3-4 পেগমান গলাধকৰণ কৰি হুলস্থুল কৰি থাকে গাঁওখনত, তেতিয়াহ'লে কেৱল পিতৃ মাতৃয়ে অশান্তি নহয়, অশান্তি গোটেই গাঁওখনৰে হয়। গতিকে সেই অশান্তিটো যদি আমি কোনেও নিবিচাৰোঁ, তেতিয়াহ'লে সন্তান সম্ভৱা এগৰাকী মাতৃৰ গৰ্ভত থকা সন্তানটি ভকত হোৱাটো যেতিয়াই আমি বিচাৰিম, তেতিয়াই কায়া ধুৱে যেনেকৈ দেৱঋষি নাৰদৰূপী সৎসংগৰ আশ্ৰয়ত থকাৰ বাবে, কৃষ্ণ নাম শ্ৰৱণ কৰাৰ বাবে যিধৰণে গৰ্ভস্থ সন্তান অসুৰৰ ঔৰসজাত হোৱা স্বত্তেও কিন্তু শাস্ত্ৰই ভকত ৰূপী প্ৰশংসা কৰিছে। তদনুৰূপ আমি পিতৃ মাতৃ পঢ়া শুনা নকৰা হ'লেও, শিক্ষিত নহ'লেও কিন্তু আমাৰ সন্তান, আমি নামাচাৰ্য নহ'লেও, ভাগৱত আচাৰ্য নহ'লেও কিন্তু আমাৰ সন্তান এজন পৰম ভকত হৈ সংসাৰত আহিব পাৰে বা আমি আনিব পাৰিম। গতিকে চিন্তাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, যে অসুৰৰ সন্তান যিধৰণে ভকত হ'ল, ব্ৰাহ্মণৰ সন্তান যিধৰণে অসুৰ হ'ল, কাশ্যপ হ'ল ব্ৰাহ্মণ, তেওঁৰ সন্তান কিন্তু হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ দুৰ্দান্ত দুটা অসুৰ হ'ল। অন্য হাতেদি ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ তিনিওজন ব্ৰাহ্মণৰ সন্তান, কিন্তু কৰ্মত ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰাক্ষস হ'ল, বিভীষণ কিন্তু ভকত হ'ল। গতিকে আমি কোনটো হোৱাটো নিজে বিচাৰিম, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ চিন্তা আৰু ভাৱনাৰ ওপৰত, আপোনাৰ মোৰ সংগ লাভৰ ওপৰত। ভাগৱতে সেই কথাটোকে শুকদেৱৰ পদ্মমুখখনতে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। সেই ৰাজন পৰীক্ষিত কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে এটি পুণ্যাত্মা হৰিধাৰী মনুষ্যলে নিজক উত্তৰণ ঘটাবৰ বাবে যি চিন্তা কৰিম, চেষ্টা কৰিম, তেওঁলোক স্ত্ৰী হ'লেও, বাল্য হ'লেও, বৃদ্ধ হ'লেও সমস্ত জনাকে ভাগৱতে সেই অধিকাৰটো আছে বুলি সিদ্ধান্ত দিছে। স্ত্ৰী, বাল্য, বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। যদি চণ্ডালো হয়, নিকৃষ্টৰো নিকৃষ্টতম জীৱও যদি সংসাৰত আছে, হে ৰাজন, কৃষ্ণ নাম যদি আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হয়, তেতিয়াহ'লে নামে তেওঁকো তৎমুহূৰ্ততে এই সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। আৰু এইখিনি কথা আমি পিতৃ ব্যাসদেৱৰ পৰা লাভ কৰা হৈছে ৰাজন পৰীক্ষিত। আৰু তুমি মহাবৈষ্ণৱ, তোমাৰ বিপদ হৈছে, আৰু এই বিপদত তোমাক আমি সেই পৰম সত্য বস্তুৰ লগত পৰিচয় কৰি দিবৰ বাবে আমি আগবঢ়া হৈছে। ৰাজন, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। তুমি সোধা প্ৰশ্নৰ উত্তৰটো আমি দিছোঁ, তুমি সাৱধানে শুনা। কেৱল কৃষ্ণৰ নামৰ দ্বাৰাহে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হয়। নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস। নাম আশ্ৰয় কৰা, যি ভাবি নাম আশ্ৰয় কৰিছা, নামে সেই ইচ্ছাটো জীৱৰ পূৰণ কৰিব পাৰে। কিন্তু বাকী ধৰ্মৰ দ্বাৰা সেই ইচ্ছা পূৰণ নহয়। যেনে যদি আমি পুত্ৰ কামনাৰ অৰ্থে এটি যজ্ঞ কৰোঁ, সেই যজ্ঞটোৰ মূল পুৰোহিত ব্ৰাহ্মণসকল, কিন্তু উদ্দেশ্য হ'ল কোনোবা এজন ৰজাই যজ্ঞ কৰিছে। উদ্দেশ্যটো কি? ৰজাই এটি পুত্ৰ সন্তান কামনা কৰিছে। এতিয়া ৰজাই পুত্ৰ সন্তান কামনা কৰা বিষয়টোত সহায়ৰ হাতখন আগবঢ়াইছে ঋষিমুনিসকলে। কৰ্মটো হ'ল যজ্ঞ, আৰু সেই যজ্ঞ কৰ্মটোত ঋষিমুনিসকলে যদিও মন্ত্ৰ উচ্চাৰণ কৰি কৰি অগ্নিত ঘিউ ঢালি দিছে, তৎসত্ত্বেও কিন্তু সেই ব্ৰাহ্মণসকলৰ পত্নী গৰ্ভত কিন্তু সন্তান জন্ম নহয়। সন্তান জন্ম হ'ব কাৰ গৰ্ভত? কেৱল যিজনৰ উদ্দেশ্যে কৰ্মটো আশ্ৰয় কৰা হৈছে, সেই ৰজাজনৰ পত্নী গৰ্ভতহে সন্তান হ'ব। কিন্তু বিপৰীতে নাম আশ্ৰয় কৰিলে শুনে ভনে মনে স্মৰে নতুবা আদৰে, আনে বা গাৱন্তে যিবা অভিনন্দাখৰে, সকলোৰে সমান পুণ্যৰ গৰাকী হ'ব। আজি আমাৰ বাপজনাই কীৰ্তন কৰিছে, যদি 5 কেজি পুণ্য হৈছে, আমি মূঢ়মতীক আপোনাভাৱে আলোচকৰ দায়িত্ব দিলে আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে। যদি আমাৰ 2 কেজি পুণ্য হৈছে, আপোনাভাৱে শ্ৰৱণ কৰিছে, 5 মিনিট শ্ৰৱণ কৰি উঠি গৈছে, কোনোবা হবে 1 ঘণ্টা শ্ৰৱণ কৰি উঠি যাব,
আদি এই সময়ৰ তাৰতম্য হ'লেও বোলে বাপে কীৰ্তন কৰাৰ কাৰণে 5 কেজি হ'ল পুণ্য, আমি কীৰ্তন কৰাৰ কাৰণে 3 কেজিহে হ'ল, আপোনালোকে শ্ৰৱণ কৰি 5 মিনিটৰ পাছত উঠি গ'ল বোলে 1 কেজিও নহ'ল পুণ্য, এনেকুৱা নহয়। কৃষ্ণ নাম শুনে বা ভনে বা স্মৰে, যেনেকৈ নহওক কীৰ্তন কৰক, শ্ৰৱণ কৰক, স্মৰণ কৰক, আনে বা গাৱন্তে অভিনন্দা কৰে, আনে গাওঁতে যদি বোলে অনুষ্ঠান ভাগি প্ৰশংসা কৰি থাকে, বৰ সুন্দৰ অনুষ্ঠান কৰিলে লেখিৰা তাঁতী বাপৰ গৃহত, আমিহে যাব নোৱাৰিলোঁ, এই বুলি যদি প্ৰশংসাও কৰে অনুষ্ঠান ভাগিৰ বিষয়ে, তেতিয়াহ'লে সেইজনেও ইয়াত নাথাকিও সমানেই পুণ্যৰ গৰাকী হৈ যাব পাৰে। কেৱল এইটো নাম ধৰ্মতহে আছে, বাকী কোনো ধৰ্মত এই ব্যৱস্থাটো নাই। সেই ৰাজন পৰীক্ষিত তুমি মনত ৰাখিবা। এই বুলি শুকদেৱে সেই পৰম সত্যৰ লগত ৰজা পৰীক্ষিতক চিনাকি কৰি দিছে। আৰু যদি তুমি ইয়াতো কিবা সন্দেহ আছে, সংশয় আছে, তেতিয়াহ'লে তোমাক আমি এটা কাহিনী কওঁ, শুনা। সেই কাহিনীটো প্ৰকাশ ঘটাইছে যে এইখন পৃথিৱীৰে এজন ৰজা, তোমাৰ উপৰি পুৰুষ, নাম হ'ল খটাংগ। খটাংগ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল এই পৃথিৱীৰ প্ৰজাবৃন্দক। কিন্তু তেওঁৰ সৌভাগ্য হৈছিল যে স্বৰ্গত গৈ দেৱতাসকলক অসুৰ, দানৱ আদি দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব লাভ কৰিছিল। আৰু সেই দায়িত্ব পালন কৰি বহু বছৰ কাল স্বৰ্গত থাকোঁতে এদিন তেওঁ পুনৰ পৃথিৱীলৈ আহিবৰ বাবে ইচ্ছা কৰিছিল। আৰু পৃথিৱীলৈ আহিবৰ ইচ্ছা কৰোঁতে স্বৰ্গৰ দেৱতাসকলে তেওঁৰ সেই কৰ্মত সন্তুষ্ট হৈ তেওঁক এটি বৰ দিবৰ বাবে আগবাঢ়িছিল। আৰু সেই বৰটো কি লাগে সুধিছিল। আৰু সোধাৰ লগে লগে ৰজা খটাংগই সেই বৰটো ল'বৰ বাবে আগবাঢ়িছিল যদিও তেওঁ মনৰ ভাৱনা এটি প্ৰকাশ কৰিছিল। আৰু সেই কাহিনীটো ভাগৱতৰ পদৰ দ্বাৰা খুব সুন্দৰভাৱে প্ৰকাশ ঘটাইছে। শুকদেৱে সেই কাহিনীটো আগবঢ়াই দিছে। সেই ৰাজন পৰীক্ষিত, যেতিয়াই খটাংগ ৰজাই স্বৰ্গত দেৱতাসকলক সেৱা কৰি সন্তুষ্ট কৰিব পাৰিছিল, দেৱতাসকলো তাৰ বিনিময়ত ৰজা খটাংগক এটা বৰ দিবলৈ আগবাঢ়িছে। আৰু সেই বৰটো কি বৰ লাগে কোৱা বুলি কোৱাৰ লগে লগে ৰজা খটাংগই নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। মনৰ ভাৱনাটো কি? দেৱহৱে বোলে বৰ লোৱা মহিপাল, মহি মানে পৃথিৱী বা মাটি, পাল মানে শাসনকৰ্তা, ৰাজা বোলে কৈও আগে জীবু কতকাল। কোৱাচোন ৰাজন, তোমাক কি বৰ লাগে? কি দিলে তুমি সন্তুষ্ট হ'বা? ইমান দিন আমাৰ গৃহত থাকিলা, আমাৰ ৰাজ্যত থাকিলা, আমাক ৰক্ষা কৰিলা দুষ্ট শক্তিৰ পৰা, এতিয়া তোমাক কি দিলেনো তুমি সন্তুষ্ট হ'বা? আমাকো সোধে বিভিন্ন স্থানৰ পৰা ফোন কৰি, বোলে বাপ আপুনি আমাৰ ইয়াত অনুষ্ঠান কৰিবলৈ আহিলে আপোনাক মাননি কিমান দিয়া হ'ব? আপুনি মাননি কি লয়? তো সেইবুলি আমাকো সোধে বিভিন্ন স্থানৰ পৰা। হয়তো তাঁতী বাপকো সোধে চাগৈ যে বাপ আপুনি ইয়ালৈ আহিলে মাননি কিমান দিয়া যাব? এতিয়া সেইখিনিতেই গোটেই ভাগৱতৰ দৰ্শনটো নিহিত হৈ আছে। ৰজাকো সুধিলে আপুনি ইমান দিন আমাক সেৱা কৰিলে, দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰিলে, আমি সন্তুষ্ট, আমিতো কিবা এটা আপোনাক বিনিময়ত দিব লাগিব। বোলে কি দিলেনো সন্তুষ্ট হ'ব কওকচোন? তেতিয়া ৰজা যে খটাংগ যে প্ৰকৃততে ভগৱন্তৰ এজন ভকত, সেইকাৰণে তেৰাই কি চিন্তা কৰিছে, বোলে ৰাজা বোলে কৈও আগে জীবু কতকাল, মোক এইটো কোৱা, মই এইটোহে জানিব বিচাৰিছোঁ যে মই এই সংসাৰত আৰু থাকিম কিমান দিন। এতিয়া আমাৰ চৰকাৰে যেতিয়া অৰুণোদয় আঁচনি দিছিলে আৰু 10,000 টকা দিছিলে, সেইদিনা যদি ক'ৰবাৰ নামঘৰত কোনোবা এভাগ অনুষ্ঠানত যদি ভাগৱতৰ অনুষ্ঠান আছিলো, সেইদিনা কিন্তু আইসকল তাতহে বেছি ভিৰ কৰা দেখা যায়। এতিয়া শাস্ত্ৰই কোৱা কথা আৰু আমি পালন কৰা নীতি নিয়মৰ মাজত পাৰ্থক্য কোনটো, সেইটোৱে আমি বুজি পালেই উত্তৰটো তাতেই লুকাই আছে। সিদ্ধান্ত দিছে বোলে দেৱে কহে জীৱা আৰু 2 দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। দেৱতাই সিদ্ধান্ত দিলে যে তুমি আৰু 2 দণ্ড মানহে এই সংসাৰত থাকিব পাৰিবা। ঘড়ীৰ হিচাপত বৰ্তমান ঘড়ী, তেতিয়াতো ঘড়ী নাছিল, পল অনুপল দণ্ড এনেকৈ আছিল। আৰু এতিয়া ঘড়ীৰ হিচাপত তেতিয়াৰ সেই 2 দণ্ড প্ৰায় 45 মিনিট, সম্পূৰ্ণ 45 মিনিট বুলি কোৱা নাই, 1 দণ্ড 22.5 মিনিট প্ৰায় শব্দটো ব্যৱহাৰ কৰা হয়।
গতিকে ৪৫ মিনিট সময়হে তুমি এই সংসাৰত থাকিব পাৰিবা আৰু লগে লগে দেৱতাৰ কৃপাধন্য হৈ দিব্য ৰথত উঠি খটাংগ আহি এই পৃথিৱীত উপস্থিত হ'ল নিজৰ ৰাজ্যত আৰু পৃথিৱীত উপস্থিত হোৱাৰ লগে লগে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ ভগৱন্তৰ চৰণ কমল হৃদয়ৰ পদ্মত চিন্তা কৰিছে ইমান দিনে ভাবি আছিল মোৰ ল'ৰা মোৰ ছোৱালী ইমান দিনে ভাবি আছিল মই ৰজা এওঁলোক মোৰ প্ৰজা গতিকে এওঁলোকক মই কেনেকৈ শাসন কৰিব লাগিব আদি বিভিন্ন চিন্তাৰে মনটো ভাৰাক্ৰান্ত হৈ আছিল কিন্তু যিদিনাই বুজি পালে মাত্ৰ 2 দণ্ডহে থাকিব সেই মুহূৰ্ততে নাই ল'ৰা না ছোৱালী না প্ৰজা কাৰো কথা মনলৈ নানি মনৰ পৰা সমস্তখিনি চিন্তা ত্যাগ কৰি এটা চিন্তাতে যিটো কীৰ্তন গ্ৰন্থত গুৰুজনাই ধ্যান বৰ্ণনাত খুব সুন্দৰভাৱে ঈশ্বৰক উপাসনা কৰা সময়খিনি দৰ্শন দিছে আপোনাৰ সমস্ত জনাৰে এইখিনি কথা জ্ঞাত ঠিক তেনেকৈ খটাংগ ৰজাই ঈশ্বৰক চিন্তা কৰিছে আৰু মুহূৰ্ততে খটাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা গৰাকীক সেই ৰাজন পৰীক্ষিত তুমিতো 7 দিন জীয়াই থাকিবা তোমাৰ উপৰি পুৰুষ খটাংগই 2 দণ্ডতে গতি পালে তুমি কিয় ইমান চিন্তা কৰিছা চিন্তা কৰাৰ মূল কাৰণটো কি আমাৰো চিন্তা হয় কিয় হয় কাৰণ আমি গুৰুগৃহত সোমাওঁতে ওলাই আহি কি কৰোঁ আইগৰাকীক বাপজনে প্ৰায় মাথো আমি বোলে কি বুলি বোলে হেৰা শুনিছানে বোলে কি হ'ল অথনিৰ পৰা পদূলি মুখত মাছ বেপাৰীটোৱে বেল দি আছিল শুনা নাই বোলে আপুনি কেনেকৈ শুনিলে মই গুৰুগৃহত ঈশ্বৰক চিন্তা কৰি থাকোঁতে বেলটো মাত শুনা পালোঁ আমি কৰা ভক্তি দৰ্শন হ'ল তেনেকুৱা আৰু ৰজা খটাংগই মুকুতি নাপায় আমি পাম নেকি গতিকে আমাৰ চিন্তাত ক'ত খেলি মেলি এই বিষয়বস্তু শাস্ত্ৰই কৈছে কেনেকৈ আৰু আপুনি আমি চিন্তা কৰি আছোঁ কেনেকৈ বিষয়বস্তু তাতেই লুকাই আছে শুদ্ধ সত্য তাৰ পাছতে প্ৰকাশ কৰিছে যে তুমি 7 দিন জীয়াই থাকিবা ৰাজন তুমি অকণমানো চিন্তা নকৰিবা এইকেইদিন আমি যি ক'ম তুমি তাক সাৱধানে শ্ৰৱণ কৰা আৰু পালন কৰিবৰ বাবে তুমি প্ৰস্তুত হোৱা এই বুলি কৈ গোটেইখিনি কথা সুন্দৰভাৱে প্ৰকাশ ঘটাইছে যে এহি বুলি কহিলা ধাৰণা যুগমুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত সত্যবস্তু ভগৱন্তই যি ধৰণে সমস্তখিনি কথা প্ৰকাশ ঘটাইছিল সকলোখিনি হুবহু শুকদেৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে সেই ৰাজন সংসাৰ তৰণ পথ আছে অসংখ্যাত মেট্ৰিক পৰীক্ষা দিয়া প্ৰাক মুহূৰ্তলৈকে সন্তানটো গাঁৱৰে বিদ্যালয়খনত পঢ়াওঁ কিন্তু তাৰ পাছত সেই সন্তানটোক ভাল শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবে আমি পিতৃ মাতৃয়ে বিভিন্নখন বিদ্যালয়ৰ নামটো মনলৈ আনো বোলে কোনখন বিদ্যালয়ৰ ফলাফলটো ভাল যোৱা বছৰ এই বছৰো ভাল গতিকে আমি নিৰ্বাচন কৰোঁ বিভিন্নখন বিদ্যালয় সন্তানটোৰ ভৱিষ্যতটো মংগলৰ বাবে এইটো বাস্তৱ পৃথিৱীখনত আমি প্ৰত্যেকেই এই কথাখিনি বুজি পাওঁ তদনুৰূপ শুকদেৱে পৰীক্ষিতক কৈছে যে মায়াময় সংসাৰৰ মায়া ছেদ কৰি তৰি যাবৰ বাবে পথ বিভিন্নতা আছে হয় ৰাজন সংসাৰ তৰণ পথ আছে অসংখ্যাত কিন্তু সেই পথবিলাকত বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ কিন্তু সেই পথবিলাক যথেষ্ট কঠিন টান সেই টান বা কঠিন পথবিলাক যদি আশ্ৰয় কৰা তেতিয়াহ'লে ইয়াৰ দ্বাৰা তুমি এই সংসাৰৰ পৰা সহজতে পৰিত্ৰাণ পাব নোৱাৰিবা যিটো নিমি নৱসিদ্ধ সংবাদত কবি সিদ্ধই নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে যে আন ধৰ্ম ঋষি মুখে কৰায়া বেকত কহিলা আপোন ধৰ্ম নিজ মুখে যত যে নিজৰ মুখ পদ্মখন্তে ভগৱন্ত পুৰুষে যিখিনি কথা বেকত কৰিছে প্ৰজাপতি ব্ৰহ্মাৰ আগত এইটো হ'ল সত্য বস্তু কিন্তু ঋষিমুনিসকলৰ পদ্মমুখখন্তে যিখিনি নীতি নিয়ম আমি পালন কৰিবৰ বাবে এৰি থৈ গৈছে সেইখিনি হ'ল আন ধৰ্ম এতিয়া আন ধৰ্ম পালন কৰিম 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম যদি ভাগৱত পুৰাণৰ মতে আমি নিয়মটো পালন কৰোঁ তেতিয়াহ'লে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব পায় যেই সেইজন তে এই ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ
আৰু এই বাক্য হ'ল ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত সত্য বস্তু। ই ঘটিয়াম বাটিয়াম মানুহ এজনে কৈ থকা কথা নহয়। কিন্তু এই ভাগৱতক আশ্ৰয় কৰিবলৈ যাওঁতেও অকণমান খেলি মেলি হয়। কেতিয়া একাদশ স্কন্ধতেই কথাটো সুন্দৰভাৱে আমি অনুধাৱন কৰিব পাৰোঁ যে তেতিয়ালৈকে যদু বংশ ধ্বংস হোৱা নাছিল। যেতিয়ালৈকে যদুবীৰসকলে কৃষ্ণদেৱক ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰি আছে, তেতিয়ালৈকে যদুবংশৰ কোনোদিন হানি বিঘিনি হোৱা নাই। কিন্তু যিদিনাই যদুবীৰসকলে চিন্তা কৰিলে কৃষ্ণ কৃষ্ণ মোৰ সমান বয়সৰ, গতিকে ই মোৰ লগৰীয়া, ইয়াকনো মই ঈশ্বৰ বুলি ক'মনে, এই বুলি যিদিনাই ভাবিবলৈ ধৰিলে, কোনোবা এজনে ভাবিলে কৃষ্ণ মোৰ সম্বন্ধত এই ভতিজাটোৰ বয়সৰহে, তাকনো মই ঈশ্বৰ বুলি ক'ম নি, তাক মই ঈশ্বৰ বুলি ভাবিম নি, গতিকে সি মোৰ ভতিজা সম্বন্ধ, মই তাৰ খুৰা সম্বন্ধীয়, এই ভাৱনা সংসাৰ নিয়মৰ ভাৱনাৰে যিদিনাই যদুবীৰসকলে কৃষ্ণক ভাবিবলৈ ধৰিলে, সেইদিনাৰ পৰা যদুবংশ ধ্বংসৰ আৰম্ভণি হৈ গ'ল। তদনুৰূপ যিদিনাই বাংময় মূৰ্তি ভাগৱতক আসনত প্ৰতিষ্ঠা কৰি ঈশ্বৰ জ্ঞান কৰি আপুনি মই ইয়াৰ নীতি নিয়মৰ মাজৰে সেৱা কৰি থাকিম, সেইদিনালৈকে আপোনাৰ মোৰ গৃহত কোনোদিন অমংগল নহয়। গৃহ মানে বাস্তৱ গৃহখনৰ কথাও ভাবিব পাৰোঁ, 24টা তত্ত্বৰে গঠিত শৰীৰৰূপী গৃহখনৰ কথাও ভাবিব পাৰোঁ। প্ৰকৃততে শৰীৰৰূপী গৃহ একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। উদ্ধৱে 27 ভাগী প্ৰশ্ন সুধিছে, তাৰ ভিতৰত গৃহ কাক বোলে তাৰো উত্তৰ ভাগৱতত সুন্দৰভাৱে দিছে। গতিকে এই গৃহভাগী বা বাস্তৱসন্মত এই বাঁহ বেৰ শিল ইটা বালিৰে নিৰ্মাণ কৰা গৃহভাগীত তেতিয়ালৈকে অমংগল নহয়, যেতিয়ালৈকে ভাগৱত বাংময় মূৰ্তি গুণমালাক ঈশ্বৰ জ্ঞান কৰি আমি সদা সৰ্বদা সেৱা কৰি থাকিম। কিন্তু সেইদিনাই বিপদ আপদৰ পৰা আপোনাক মোক ভগৱন্তই ৰক্ষা নকৰে, যিদিনাই আমি ভাবি ল'ম বোলে আমাৰ গুৰু গৃহভাগ বাহিৰতহে আছে, মমাইদেউ আহিলে ভিতৰত মাছ অকণ আনি সোমোৱাব পাৰিম দিয়া, এই বুলি যিদিনাই ভাগৱতৰ বিপৰীত নিয়ম চিন্তা কৰিম, যিদিনাই ভাবিম যে ভাগৱতত লিখি থোৱা কথাহে, এই বুলি যিদিনাই আপুনি সমস্তজনে আমি পালন কৰিবলৈ এৰি দিম ভাগৱতৰ সত্য নীতি নিয়মক, সেইদিনাৰ পৰা আপোনাৰ মোৰ গৃহত অমংগলৰ আৰম্ভণি হৈ যাব। কোনটো পালন কৰিম, কোনটো বিচাৰিম, সেইটো আমি প্ৰত্যেকেই নিজে নিজেহে উপলব্ধি কৰিব পাৰিম। ইয়াত শুকগুৰুৱে ৰজা পৰীক্ষিতক সাৱধানবাণী শুনাইছে, মানে পৰম আত্মাই জীৱাত্মাৰূপী আমি সমস্তজনাকে শাস্ত্ৰৰ বাক্যৰ দ্বাৰা উপদেশ প্ৰদান কৰিছে। সেই ৰাজন পৰীক্ষিত তুমি শুনা, যদি বিশ্বাস নাই কৰা, পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ, এবাৰ নহয় দুবাৰ নহয় 4খন মুখেৰে ব্ৰহ্মাই 3বাৰ পাতকে বিচাৰ কৰিছে। বিচাৰ কৰি এটাই পালে, মাধৱদেৱে নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে। খুব সুন্দৰভাৱে আপোনাক সমস্তজনৰে জ্ঞাত, 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী, সেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আৰু নাজানে। যদি ঈশ্বৰৰ নামতেই ঈশ্বৰ সন্তুষ্ট হৈ নাম আশ্ৰয় কৰা ভকতক কৃপা বৰ্ষণ কৰে, তেতিয়াহ'লে যাবৰ পৰত আপোনাৰ মোৰ মনত কিয় ভাৱনাটো হয় বোলে আমাৰ আইগৰাকী নাহিলে প্ৰসাদ এভাগ দিয়ক, এই ভাৱনাটো কিয় আহে, বোলে আমাৰ বাপজন নাহিলে প্ৰসাদ এভাগ পাম নেকি, এই যে ভাৱনাটো আহে, তেতিয়াহ'লে ইমান পৰা আমি নাম কিয় ল'লোঁ? তাৰমানে নামে আপোনাক মোক যেনেধৰণে ক্ৰিয়া কৰিব লাগে তেনেধৰণে নকৰিলে। হয়তো নামৰ ওপৰত আপোনাৰ আমাৰ সুদৃঢ় বিশ্বাস নাই, যাৰ বাবে আমি প্ৰসাদৰ ভাগটোৰ কথা মনে মনে ভাবি থাকিলোঁ। এই ব্যৱস্থাখিনি ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেম ৰতি, হেন জানি মহা যত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা
তেজিয়ান কথা মহাযত্ন কৰি কৃষ্ণ কথা চিন্তা কৰা, শ্ৰৱণ কৰা, কীৰ্তন কৰা, ত্যাগ কৰা আন কথা। প্ৰমাণ দিছে দেৱৰ্ষি নাৰদৰ লগত ব্যাসৰ যি সংবাদ, ব্যাস নাৰদ সংবাদ। দ্বিতীয়তে কৈছে নৈমিষ ক্ষেত্ৰত 28,000 ঋষি আৰু উগ্ৰশ্ৰৱা সূতৰ মাজত হোৱা আলোচনা। এই আলোচনাবিলাকত কি কি কথা হৈছে? নিমি ৰজা আৰু নৱসিদ্ধৰ মাজত, তাৰপিছত বসুদেৱ আৰু নাৰদৰ মাজত, তাৰপিছত কৃষ্ণ আৰু নাৰদৰ মাজত, উদ্ধৱ আৰু কৃষ্ণৰ মাজত, তাৰপিছত বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত, আকৌ যুধিষ্ঠিৰ আৰু নাৰদৰ মাজত। বিভিন্ন সংবাদ ভাগৱতত আছে। কপিল চৰিত, কপিল আৰু মাতৃৰ মাজত, দেৱহূতিৰ মাজত যি আলোচনা হৈছে, সেই আলোচনাত এই মায়াময় সংসাৰৰ বিষয়বস্তুৱে ক'তো ঠাই পোৱা নাই। কেৱল ইজনে সিজনক লগ পাওঁতে মুখ্য স্থান হ'ল, কেন্দ্ৰবিন্দু হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। ভগৱানৰ কথাহে আলোচনা হয়। কিন্তু আপুনি আমি যেতিয়া সমাজলৈ যাওঁ, সেউকীয়ে আমন্ত্ৰণ কৰে ভকত বুলি, আৰু ভকত হিচাপে আমন্ত্ৰণ কৰোঁতে আমি যাব লাগে ভকত হৈ, কিন্তু আমি যাওঁ এজন সাধাৰণ মানুহ হৈ। প্ৰমাণটো যেতিয়াই যেতিয়াই ইজনে সিজনক লগ পাওঁ, কওঁতে কৃষ্ণ শইকীয়া বাপ বুলিয়ে কওঁ, কৃষ্ণ তাঁতী বাপ বুলিয়ে কওঁ, কিন্তু তাৰ পাছত আলোচনাৰ মূল কেন্দ্ৰবিন্দু হয় বোলে ঘৰত আইগৰাকী ভালনে, ঘৰত সন্তানটোৰ ভালনে, এই বিষয়বস্তু। এইবিলাকে মুখ্য স্থান পায়। কিন্তু নাৰদ ব্যাস সংবাদ, তাৰপাছত 28,000 ঋষিমুনি আৰু উগ্ৰশ্ৰৱা সূত, তাৰপাছত বসুদেৱ আৰু নাৰদ সংবাদ, প্ৰত্যেকতে মূল বিষয়বস্তু কৃষ্ণকেন্দ্ৰিক। আৰু সেই কথাটোকে বৰ্তমান কৈছে যে সেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা, তেজি আন কথা। আন কথাবিলাক যিমান পাৰা সিমান ত্যাগ কৰা। ঘৰত থাকোঁতে বেলেগ কথা, কিন্তু এই মুহূৰ্তত ভকতৰ সংগত কেৱল কৃষ্ণ নাম। কাৰণ আমি কত জন্ম পুণ্যৰ ফলত, ভাগ্যৰ বলতহে মনুষ্য জন্মটো লাভ কৰিছোঁ, যিটো প্ৰজাপতি ব্ৰহ্মাদেৱেও বিচাৰিছিল। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত। লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথা অমৃত। ব্ৰহ্মাই বিচাৰিছিল মনুষ্য জন্ম পাবলৈ, কিন্তু মনুষ্য জন্ম ব্ৰহ্মাই নাপালে। গতিকে আমাৰ পৰম সৌভাগ্য, মনুষ্য জন্ম লাভ কৰিলোঁ। তাতে সময় হ'ল কলিযুগ আৰু স্থান হ'ল ভাৰতবৰ্ষ। গতিকে 3 সংযোগ ঈশ্বৰৰ কৃপাত লাভ হ'ল। চতুৰ্থটো সংযোগ তেওঁৰে নাম আশ্ৰয় কৰি প্ৰত্যেক মুহূৰ্ত পাৰ কৰিবৰ বাবে চেষ্টা কৰা। আৰু তেতিয়াই বোলে শুদ্ধ শুইবা এতেকে তেজিব মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। তুমি শুদ্ধ হ'ব পাৰিবা আৰু মায়াৰ পৰা পৰিত্ৰাণ পাবা। কৃষ্ণদেৱৰ এক কণিকা কৃপা নহয়, কৃষ্ণদেৱৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ তৎমুহূৰ্ততে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা। আৰু এইখিনি কথাকে 2য় স্কন্ধ ভাগৱতত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল সংস্কৃতৰ পৰা সহজ সৰলভাৱে অনুবাদ কৰিবলৈ যাওঁতে সিদ্ধান্ত দিছে, 2 অধ্যায়ৰ কথা গৈল এহি মানে, শুকমুনি কহন্ত ৰাজাত বিদ্যমানে। প্ৰকৃততে 2টা অধ্যায় আছে মূল সংস্কৃতত এইখিনিলৈকে, কিন্তু কৃপালু গুৰুজন বস্তুৱে এটি অধ্যায়তে সাৰ তত্ত্বটো মাত্ৰ আপোনাৰ মোৰ বাবে প্ৰকাশ কৰি থৈ গৈছে। তাৰ পাছত শুকগুৰুৱে সিদ্ধান্ত দিছে, এৰাম জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া জ্ঞানী কোন অজ্ঞানী কোন, তাৰ উত্তৰটো সুন্দৰভাৱে দিলে
আমি কোনেও কাকো এই কথাটো ক'ব নালাগে, তাৰ উত্তৰ আপোনাৰ মোৰ আচাৰ আচৰণত প্ৰকাশ পাব। যে যিজনে কৃষ্ণদেৱৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি ভাল পায়, ভকতৰ সংগ ভাল পায়, তেওঁকে স্বাভাৱিকতে শাস্ত্ৰই কৈছে জ্ঞানী মনুষ্য। আৰু যিজনে কৃষ্ণ নাম ভকতৰ সংগ বেয়া পায়, তেওঁৱে হ'ল সমাজত অজ্ঞানী। এয়া শাস্ত্ৰৰ সিদ্ধান্ত। এতিয়া আমি জ্ঞানী নে অজ্ঞানী প্ৰত্যেকজনাই নিজৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণৰ দ্বাৰাই আমি উপলব্ধি কৰিব পাৰিম।